নমস্কাৰ বন্ধুসকল আপোনালোকে কেনেকুৱা আছে নিশ্চয় ভালে আছে তো ফ্ৰেন্ডছ সকল থাম্বনেল চাই আপোনালোকে গম পাই গৈছে যে যিসকলে ৰেশন কাৰ্ডৰ এপ্লাই কৰিছিল হিয়তৰ নামটো আছে নে নাই সেই লিষ্টটো চেক কৰিব কেনেদৰে সকলোখিনি ভিডিঅ'ৰ জৰিয়তে গম পাই যাব তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধুসকল এমাহমান আগতে যেটো ৰেশন কাৰ্ডৰ এপ্লাই আৰম্ভ হৈছিল তো আপোনালোকে নিশ্চয় সকলোৱে এপ্লাই কৰিছে তো যিসকলে এপ্লাই কৰিছে হিয়তে কেনেদৰে লিষ্টখন চেক কৰিব অনলাইনত তো এই ভিডিঅ'টোত আপোনালোকক দেখাই দিম যে আপোনালোকে কেনেদৰে চেক কৰিব পাৰিব আপোনালোকৰ নাম আছে নে নাই বা পৰিয়ালৰ সদস্যৰ নাম আছে নে নাই তো ভিডিঅ'টো আপোনালোকে চাই ল'ব আমি আৰম্ভ কৰো যে কেনেদৰে আপোনালোকে অনলাইনত লিষ্টখন কেনেদৰে চেক কৰিব তো ফ্ৰেন্ডছ অল আপোনালোকে প্ৰথমত ল্যাপটপত বা আপোনালোকৰ মোবাইলত গুগলত সাৰ্চ কৰিব ৰেশন কাৰ্ড তো ৰেশন কাৰ্ড লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত চাওক প্ৰথমত যেটো লিখা আছে NFSA এটো হৈছে ৰেশন কাৰ্ডৰ ওয়েবসাইট ইয়াতে লিখা আছে ৰেশন কাৰ্ড ডিটেইলছ অন ষ্টেট ইউটি পোৰ্টেলছ ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব তো চাওক আৰু এটা নতুন পেজ খুলিছে ইয়াতে ষ্টেট ওয়াইজ লিখা আছে অন্ধ্ৰ প্ৰদেশ অসম বিহাৰ চণ্ডীগড় অৰুণাচল প্ৰদেশ তো অসমত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ক্যাপচা কোডটো লিখিব এতিয়া মই ক্যাপচা কোডটো ইয়াতে বহাই দিম আপোনালোকৰ তাতে যেটো ক্যাপচা কোড আহিব হেতু এনেদৰে লিখি ভেৰিফাইত ক্লিক কৰি দিব তো ক্যাপচা কোডটো এতিয়া বহাই দিছো মই ইয়াতে ভেৰিফাই অপচনত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আকৌ এটা নতুন পেজ খুলিছে ইয়াতে হ'ব আপোনালোকৰ সকলোখিনি ডিটেইলছ ইয়াতে ভৰিব লাগিব এই ডিটেইলছটো ভৰাৰ পিছত আপোনালোকৰ নামটো অটোমেটিক লিষ্টটো আহি যাব তো মই আপোনালোকক দেখাই দি আছো তো ইয়াতে ষ্টেট অসমে থাকিব আৰু ডিস্ট্ৰিক্ট ইয়াতে আপোনালোকৰ যেটো ডিস্ট্ৰিক্টৰ বাসিন্দা হয় সেই ডিস্ট্ৰিক্টটো ইয়াতে লিখিব তো মই মোৰ ডিস্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰিম আপোনালোকে যিকোনো ডিস্ট্ৰিক্টত এটা সিলেক্ট কৰি ল'ব তো ডিস্ট্ৰিক্টটো মই সিলেক্ট কৰিছো তাৰ পিছত DFSO টো সিলেক্ট কৰিব DFSO আপোনালোকৰ ডিস্ট্ৰিক্টৰ যেটো DFSO অফিস আছে এটো সিলেক্ট কৰিব তাৰ পিছত RC স্ট্যাটাস ইয়াতে অলত ক্লিক কৰি দিব তাৰ পিছত ইয়াতে সব TFSO মানে আপোনালোকৰ যেটো সাব ডিভিজন হয় সেই সাব ডিভিজনটো ক্লিক কৰি দিব আৰু ইয়াতে স্কিম আছে স্কিমত ইয়াতে সিলেক্ট অলত ক্লিক কৰি দিব মানে ৰেশন কাৰ্ডৰ যেটো ভাগ আছে AY তাৰ পিছত PHH তাৰ পিছত NER তো সকলোখিনি সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত তাৰ পিছত তো ইয়াতে সৰ্টিংটো আপোনালোকে ৰেশন কাৰ্ড ওয়াইজ আৰু মেম্বাৰ ওয়াইজত ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত FPS টো ইয়াতে সিলেক্ট কৰিব যে আপোনালোকে যেতিয়া ৰেশন কাৰ্ডটো এপ্লাই কৰিছিল তেতিয়া মানে ডিলাৰৰ নামটো দিছিল যে ডিলাৰৰ নাম কোনটো দিছিল এই ডিলাৰৰ নামটো আহি যাব ডিলাৰৰ নামটো আপোনালোকে যেটো হয় এটো সিলেক্ট কৰি দিব তো মই এতিয়া মোৰ ডিলাৰৰ নামটো মই সিলেক্ট কৰিম তাৰ পিছত ফ্ৰেন্ড ইয়াতে ষ্টেটাসটো আপোনালোকে সিলেক্ট অলত ক্লিক কৰি দিব সিলেক্ট অলত ক্লিক কৰাৰ পিছত তাৰ পিছত ইয়াতে ৰিপৰ্ট এটা আহিব এই ৰিপৰ্ট নেমটো ইয়াতে FPS ওয়াইজ RC এণ্ড মেম্বাৰ ডিটেইলছত ক্লিক কৰি দিব তাৰ পিছত ভিউ ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিব তো ভিউ ৰিপৰ্টত ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব ইয়াতে চাওক লিষ্টখন আহি গল যে আপোনালোকে কেতিয়া এপ্লাই কৰিছিল সেই ডেটটো থাকিব তাৰ পিছত আপোনালোকে আপোনালোকৰ লিষ্টটো চেক কৰিব পাৰিব তাৰ ইয়াতে সকলোখিনি ডিটেইলছ লিখা থাকিব যে সেই ডিস্ট্ৰিক্টৰ তাৰ পিছত সাব ডিভিজনৰ যেটো আপোনালোকৰ ডিলাৰৰ ওচৰত এপ্লাই কৰিছিল সেই ডিলাৰৰ নাম্বাৰ ওয়াইজ ইয়াতে সকলো ডিটেইলছ পাই যাব আপোনালোকৰ নাম তাৰ পিছত আৰু বহুত মানুহে যেতিয়া এপ্লাই কৰিছিল হিয়তৰ নাম থাকিব সল ইয়াতে চনটো লিখা থাকিব ইয়াতে চাওক যে 2025 লিখা আছে তাৰ পিছত 2023 তো 2025 এপ্ৰিল মাহত যিসকলে এপ্লাই কৰিছিল হিয়তৰ নাম আছে ইয়াতে আপোনালোকৰ নামটো হৈছে নে হোৱা নাই এনেদৰে চেক কৰিব পাৰিব তো এটো হৈছে ৰেশন কাৰ্ডৰ লিষ্ট এনেকৈ আপোনালোকে নিজৰ ৰেশন কাৰ্ডৰ যেটো মানে লিষ্ট প্ৰকাশ পাইছে সেই লিষ্টটো এনেদৰে আপোনালোকে চেক কৰিব পাৰিব তো ফ্ৰেন্ডছ অল আশা কৰো আপোনালোকে বুজি পাইছে যদি বুজি পাইছে ভিডিঅটো লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শেয়াৰ কৰি দিব ধন্যবাদ